নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে। আৰু আমি আজি তিনিচুকীয়া টিলিঙা মন্দিৰ আৰু টিলিঙা মন্দিৰ নীলিমা আহিছে, মোৰ লগত সুভাষ ছাৰো আহিছে। সুভাষ ছাৰ পূজা কৰি আছে ভিতৰত আৰু ইয়াৰ পৰিৱেশ দেখাম। একেবাৰে সৰু মন্দিৰ হ'লেও লাখ লাখ টকা বস্তু পৰি আছে, দেখাই আছোঁ আপোনালোকক কি কি বস্তু পৰি আছে। চাই থাকক লাষ্টলৈকে, চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। চাই পাতাকৈ মাছ নে আপুনি আপুনি টিলিঙা কিনি লওক। অঁ সৰু চাৰিটা দিয়ে তুমি কোনটো ল'বা? এইটো ল'বা লোৱা চাৰিটা। পানী অলপ বেছিবা নেকি? তুমি তিনিচুকীয়াত এইটো বেপাৰ পালা নেকি? দোকানী তুমি নেকি? আপোনালোকে আজি গম পাইছে মোৰ লগত কোন কোন আহিছে। নীলিমা আহিছে, সুভাষ ছাৰ আহিছে, সুভাষ ছাৰ ছোৱালীজনী আহিছে। সেইটো মস্ত টিলিঙা আৰু টিলিঙাৰ বনাই থোৱা আছে। আৰু টিলিঙাৰ মন্দিৰ, তিনিচুকীয়াত টিলিঙা মন্দিৰ, বৰডুবি ঠাই এখন। বৰডুবি ঠাইত মই আহিছোঁ আজি, আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু টিলিঙা মন্দিৰৰ দুই কাষে দোকান আছে, বহুত দোকান আছে, য'ত টিলিঙা পাব আপোনালোকে, ফল মূলৰ পৰা ধৰি ধূপ ধূনা চব পাব। আৰু সেইটো মস্ত টিলিঙা দেখাইছোঁ। এইটো ৰিয়েল এটা টিলিঙা আপোনালোকক সোমাওঁতেই পাব। আমি সোমাই যাম ভিতৰলৈ এতিয়া। আৰু এয়া দেখাই আছোঁ আপোনালোকক। বেছিভাগ দোকানেই ইয়াত বিহাৰী মানুহৰ দোকান বুলি গম পাইছোঁ। পিছত ভিডিঅ'টো গম পাব, পিছলৈ চাই গ'লে আপোনালোকে গম পাব ভিডিঅ'টো। নেপালী মানুহৰ দুজন দোকান আছে বুলি কৈছে, আৰু বাকীখিনি বেছিভাগ বিহাৰী আৰু অসমীয়া মানুহ খুব কম আছে। আৰু এয়া দেখিছোঁ টিলিঙা মন্দিৰ। আৰু এই টিলিঙা মন্দিৰ সৰু মন্দিৰ হ'লেও ইয়াৰ তাৎপৰ্য আছে ইয়াত। আৰু এইগাল মই লাখ লাখ টিলিঙা দেখাব চেষ্টা কৰিছোঁ। লাখ লাখ টিলিঙা ইয়াত দমাই থোৱা আছে, পৰি আছে। যিখিনি টিলিঙা বান্ধি থৈ দিয়াৰ পিছত এইখিনি বেয়া হৈ যায় বা লোড হৈ যোৱাৰ কাৰণে ইয়াত দি দিয়া যায়। এইফালে আৰু এটা আছে, মই দেখাম আপোনালোকক, লৈ যাম তালৈকে। এনেকৈ টিলিঙা বান্ধিব পাৰে। আৰু টিলিঙা ইয়াত বান্ধিলে মনৰ কামনা পূৰ্ণ হয়, তেনেকুৱা ধৰণৰ কথা আমি বা আগবাৰ চলি আহিছে, এইটোৱে সত্য। আৰু যদিহে বান্ধি থাকোঁতে আপোনাৰ মনৰ পৰা যিখিনি কথা কোৱা হয়, সেই কথাখিনি যদি শুদ্ধ মনে কয়, তেতিয়া আপোনাৰ ইয়াত সফল হয়। আৰু এয়া দেখাইছোঁ টিলিঙা মন্দিৰ। আজি বতৰটো সেমেকা, তথাপিও এয়া এনেকৈ টিলিঙা বান্ধি থোৱা থাকে। চবেই টিলিঙা বান্ধেহি। মই সুভাষ ছাৰ পূজা দিবলৈ গৈ আছে, আমি দেখাম। আৰু এইফালে গৈ থাকিলে আৰু এটা দম দেখিব আপোনালোকে, সেয়ে আৰু একদম তাত আছে টিলিঙা। আৰু ইয়াত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে টিলিঙা মন্দিৰলৈ গীত গাইছে। আৰু টিলিঙা মন্দিৰৰ বহুত গুণ আছে ইয়াত। আৰু ইয়াত আমি অহা নাছিলোঁ আগে পিছে, আজি প্ৰথম আহিছোঁ। আৰু প্ৰথম আহি আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। আমিও চাইছোঁ। ইয়াত দেখিছে কোটি টকা লাখ টকাৰ বস্তু বুলি কৈছিলোঁ যে, লাখ টকা বস্তু ইয়াত পৰি আছে। বহুত দাম, ডাঙৰ সৰু বা সকলো টিলিঙা ইয়াত এনেকৈ দমাই থোৱা হৈছে। যিখিনি টিলিঙা তাত বেছি ভাৰ হৈ যোৱাৰ পিছত ইয়াত থৈ দিয়া হয়। তো টিলিঙা মন্দিৰটোৰ বিষয়ে যিমানখিনি গম পাইছিলোঁ, ইয়াত শিৱ মন্দিৰহে ইয়াত। শিৱ মন্দিৰৰ পৰা টিলিঙা মন্দিৰ নাম দিয়া হৈছে। প্ৰথমতে শিৱ মন্দিৰ আছিলে। এইখিনি দেখিছে ধাগা, ইয়াত ধাগা বন্ধা হয়। ধাগাখিনি খুলি পিনি ইয়াত এনেকৈ থোৱা হয়। সকলোৱে ইয়াত ধাগা বান্ধে, ধাগা বান্ধে। আৰু সেই গছজোপা যে দেখাইছোঁ, সেই গছজোপাৰ তলত শিৱলিংগ আছে। আৰু ইয়াত টিলিঙা দেখাই আছোঁ, আপোনাৰ চাই আছে সোণালী অসম। আৰু সোণালী অসম এনেকৈ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু দেখিছে পাৰ চৰাই আছে, ইয়াত পাৰ চৰাই দেখাইছে আপোনালোকে। দেখাওঁ এই সুন্দৰ পৰিৱেশ। মানুহ আহি আছে, আমি ৰাতিপুৱাই পাইছোঁহি। এই দেখিছে পাহাৰে অকণমান পানী পাইছে, সেই অকণমান পানীতে খেলিবলৈ চেষ্টা কৰিছে। আৰু দেখাই আছোঁ আপোনালোকে এয়া। যদিহে আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো বজাব। ছাবস্ক্ৰাইব কৰিলে একো নাযায়, খালি আপোনাৰ ছাবস্ক্ৰাইব কৰিলে মই উৎসাহ হ'ম আৰু আপোনাৰ ভাল ধাগাখিনি যে তাত পৰি আছিল, সেই ধাগাখিনি হ'ল এইখিনি। ইয়াত এনেকৈ বান্ধে, ইয়াত বান্ধিলে মনোবাঞ্ছা পূৰ্ণ হয়, এইটো বিশ্বাস কৰে। আৰু এয়াই সঁচা।
মই ভিতৰলৈ সোমাই যাব চেষ্টা কৰিম। লোক আহিছে ইয়ালৈ। ইয়াত এনেকৈ নাম ফলক দেখাই থোৱা আছে, দেখাই দিছোঁ। আৰু ইয়াৰ মই বুজাই লওঁ, ভিতৰলৈ সোমাই যাম। ভিতৰত দেখাব চেষ্টা কৰিম। সৰু মন্দিৰ, সৰু, ইয়াৰ গভীৰতা বেছি। ইয়াত লিখি থোৱা আছে ফটো তোলা নিষেধ বুলি। ফটো তোলা নিষেধ, তথাপি আমি সোধ-পোছ কৰিলৈ অকণমান ভিডিঅ' কৰাৰ চেষ্টা কৰিছোঁ। সেই গছজোপা যে দেখিছে, সেই পূজাৰীয়ে পূজা কৰি আছে। গছজোপাৰ তলতে শিৱলিংগ আছে, আৰু শিৱলিংগৰ মেইনলি শিৱ মন্দিৰ, আৰু শিৱৰাত্ৰি ইয়াত বেছি ভিৰ হয়। আৰু ইয়াত এনেধৰণেকৈ টিলিঙা মন্দিৰ, আপোনালোকে আহিব ইয়ালৈ। টিলিঙা মন্দিৰ বহুতে আহিছে। আমি লালুকৰ লখিমপুৰ জিলা, আমি ৰাতিপুৱা আহি পাইছোঁ ইয়াত। লখিমপুৰৰ পৰা আমাৰ লালুকৰ বহু মানুহ ইয়াত আহিছে টিলিঙা পানী লৈ গৈছে। আজিও আমি আহি ইয়াত পাইছোঁহি, আৰু ইয়াত দেখাবলৈ চেষ্টা কৰিছোঁ। সুন্দৰ পৰিৱেশ, সুন্দৰ বাতাবৰণ, আৰু যিহেতু বৰষুণ কিনকিনীয়া বৰষুণ দি আছে আজি, আৰু ইয়াত সুভাষ ছাৰে ঢাকা বান্ধি আছে। ঢাকা বান্ধিলে মনৰ কামনা পূৰ্ণ হয়। মনৰ কামনা যি মনত ভাবি পিনি ইয়াত অৰ্পণ কৰে, সেয়া শুদ্ধ মনে কৰিলে সফল হয়। আৰু ইয়াত চাই টিলিঙা বান্ধি আছে। ইয়াত কিমান টিলিঙা আছে আপুনি হিচাপ কৰি শেষ কৰিব নোৱাৰে। আৰু ইয়াত জুবিন দায়েও, জুবিন দায়ে ইয়াৰ টিলিঙা মন্দিৰৰ গীত গাইছে, আমি গীত শুনিছোঁ। বহু মানুহ ইয়ালৈ আহে। অসমৰ বিভিন্ন জেগাৰ পৰা ইয়ালৈ মানুহ আহে। বিভিন্ন জিলাৰ পৰা ইয়াত মানুহ আহে, বিভিন্ন ৰাজ্যৰ পৰা ইয়াত মানুহ আহে। ইয়াত শিৱৰাত্ৰিত বেছিকৈ মানুহ হয়। শিৱৰাত্ৰিত শিৱলিংগটো দেখাব পৰা নাযাব, কাৰণ ভিতৰলৈ পূজাজনে অকণমান মানা কৰিলে। আমি যিমানখিনি পাৰিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াত চাকি জ্বলাবলৈ আপোনালোকক দেখাম। ইয়াত চাকি জ্বলাব পাৰিব। ইয়াত চাকি জ্বলাই আপুনি জ্বলাব পাৰিব। জ্বলাই লৈ আৰু আমাৰ যি আছে দেখা পাৰিব। মই গোটেই বস্তুবোৰ দেখাবলৈ চেষ্টা কৰিম। সঁচা কি ধুনীয়া পৰিৱেশ, গোটেই বস্তুটো আপোনাক দেখাব বিচাৰিছোঁ। গোটেই ৰাউণ্ডটো একদম এখন ঘূৰাই পিনি আপোনালোকক। এয়াই হৈছে টিলিঙা মন্দিৰ, তিনিচুকীয়া টিলিঙা মন্দিৰ, বিখ্যাত মন্দিৰ, যিটো অসমত বিখ্যাত এই মন্দিৰ। আৰু ইয়ালৈ নাহিলে আধৰুৱা লেখীয়া লাগে। আজি মনতে মন ভাল লাগিছে, এটা সুন্দৰ পৰিৱেশ, মনটো ভাল লাগিছে আমাৰ। ইয়াত পানী ব্যৱস্থা, হাত ধুই পাৰিব ইয়াত আপোনালোকে। এয়া দেখিছে, আমাৰ লগত সুভাষ ছাৰ আছে। সুভাষ ছাৰৰ লগতে আজি কি ক'ব, কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে, সুন্দৰ পৰিৱেশ। বহুত দিনৰ পৰা আহিম ভাবি থকা আছিলে, নহয় জানো? ইয়াত আহি সকলোকে ভাল পাইছোঁ, দেখিও ভাল লাগিছে, পৰিৱেশো ভাল লাগিছে, চাফ চিকুণ আছে। আগতে আহিছেনে? আগত অহা নাই, এইবাৰ প্ৰথম আহিছে। আৰু সুভাষ ছাৰ ছোৱালী আহিছে, একদম সৰুজনী। নমস্কাৰ দিয়া। কি নাম তোমাৰ? তুমি আগতে অহা নাই ন? আজি আহিছা প্ৰথম, হয় নহয়? কি ক'লা ভগৱানক? ঠিক আছে। এয়া সুভাষ ছাৰ সৰুজনী ছোৱালী। আৰু গোটেই পৰিৱেশটো আপোনাক দেখাইছোঁ। এয়া সৰু মন্দিৰ হ'লেও লাখ টকা বস্তু পৰি আছে। এইবিলাক টিলিঙা দেখিছে গোটেই সোপা। সুভাষ ছাৰৰ এই টিলিঙা বান্ধিলে অকণমান আগত। সেইফালে এদম মই দেখাইছোঁ অকণমান আগত, এদম পৰি আছে। এতিয়াও সেইফালে এদম আছে। গতিকে ইয়ালৈ আহিব, আহিলে সকলোৱে ভাল পাব। আৰু যদি নাহে আধৰুৱা হৈ যাব। আহিব ইয়ালৈ।
ইয়াত কি বেছিভাগ কি মানুহৰ দোকান আছে বাৰু? কি মানুহৰ দোকান আছে বেছিভাগ? মিক্স আছে দুখন খালি নেপালী আছে দুখন নেপালী। মই আৰু ঘৰে এজন আৰু চব মিক্স আছে বেংগলী আছামিজ আপুনি নেপালী নেকি? বিহাৰী কেইজন আছে বিহাৰী? বিহাৰী বেছি ন? দোকানত কেইখন দোকান আছে বাৰু? কোনো মানে নলবাৰী ডেকা মানুহ আছে কেইখন আছে দোকান? নলবাৰী ডেকা আছে দুটা দুটা। আৰু এনেই ইয়াৰে আমাৰ কেইজনমান আছে বৰ বেছি বেছি দোকান নাই চাগে? টোটেল আপোনাৰ হৈ যাব ইয়াত 70 মান দোকান আছে